আমি গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ যিয়ে সঁচাকৈ ৰাইজৰ কথা চিন্তা কৰে। প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন পৰিয়ালৰ কথা তেখেতে চিন্তা কৰিছে আৰু সেই মৰ্মে লোকসভা ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত তেখেতে এটা কথা দিছিলে ৰাইজক যে আমি আৰু অৰুণোদয় স্কিম বহুত কেইজনে পোৱা নাই আৰু সেইকাৰণে বহুত কেইজনে কমপ্লেইনো কৰিছে যে জেনুইন মানুহবিলাক পোৱা নাই। সেইকাৰণে তেখেতে এটা ৱৰ্ড দিছিল, বাণী দিছিল, এটা কথা দিছিল যে আমি ইলেকশ্যনৰ পিছত আমি আকৌ অৰুণোদয় 3.0 কৰাম বা অৰুণোদয় আমি দিম আৰু সেই মৰ্মে যিবিলাক জেনুইন ব্যক্তি তেখেতসকলে সকলোৱে যাতে পায় আৰু নাম্বাৰটো আমি বৃদ্ধি কৰি দিম। আৰু এই ইলেকশ্যন পাৰ হোৱাৰ পিছত ৰিজাল্ট হোৱাৰ পিছত 100 দিন নহওঁতেই তেখেতে নিজৰ যিটো কথা দিছিল সেই কথাটো বাস্তৱ ৰূপত আমি দেখিবলৈ পালোঁ যে আজি সেইখনৰ শুভ আৰম্ভণি হ'ল। অৰুণোদয় 3.0ৰ শুভ আৰম্ভণি হ'ল, আজি লঞ্চ কৰা হ'ল আৰু সেই মৰ্মে গোটেই অসমত এতিয়া আমি চাবলৈ পাম যে প্ৰত্যেকটো বিধানসভা সমষ্টিত প্ৰায় 30,000 বেনিফিচিয়াৰী লাভান্বিত হ'ব, প্ৰায় 30,000 তেনেকুৱা হিতাধিকাৰীসকলে তেখেতসকলে লাভান্বিত হ'ব। আৰু এইটো চিলেকশ্যন প্ৰচিডিউৰটো যিটো হ'ব এটা ডিষ্ট্ৰিক্ট লেভেলত এটা কমিটি থাকিব, তেখেতসকলৰ জৰিয়তে তেখেতসকলৰ মনিটৰিং জৰিয়তে জেনুইন পাৰ্চনবিলাকক যাতে দিয়া হয়, ক্ৰাইটেৰিয়াবিলাকো ছেট কৰা হ'ল, কোনে প্ৰথমত বাছনি কৰা হ'ব, কোনে প্ৰথমত পাব লাগে, প্ৰায়ৰিটি বেচিছত কোনে প্ৰথমত পাব লাগে, গোটেইখিনি কথা এটা SOP আকাৰে এটা গাইডলাইন হিচাপে তেখেতে দি দিছে। আৰু সেইটোৱে আমি এতিয়া গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এনেকুৱা মুখ্যমন্ত্ৰীক পাইছোঁ যিয়ে যি কথা কয় সেইটো সম্পূৰ্ণ কৰে। আৰু সেইটোৰে আজি আমাৰ পৰ্বতঝৰা যিটো বিধানসভা সমষ্টি হিচাপে আজি আমাৰ কাজিগাঁৱত প্ৰগ্ৰামখন অনুষ্ঠিত হ'ল আৰু ইয়াত বহুত আমাৰ মহিলাসকলে আহিছিলে, বহুত ব্যক্তিসকলে আহিছিলে আৰু লগতে ইয়াত যিখিনি লঞ্চ কৰা হ'ল এতিয়া আমাৰ জানুৱাৰীৰ ভিতৰত প্ৰচেছটো কমপ্লিট কৰা হ'ব। কিন্তু দুখৰ কথা যে এতিয়ালৈকে বহুতে যিটো ৰেচন কাৰ্ড সেইটো পোৱা নাই, কাৰণ সেইটো ওৱান অফ দ্য ক্ৰাইটেৰিয়া যে ৰেচন কাৰ্ডটো হ'বই লাগিব। তো সেইটো আমি আনন্দিত আৰু উৎফুল্লিত যে সেইটোৰ কাৰণে ৰাস্তাও ওলাই দিছে। নৱেম্বৰ মাহলৈকে সময় দিয়া হৈছে যে যিবিলাকৰ ৰেচন কাৰ্ড নাই তেখেতসকলে যাতে ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে, সেইটোৰো আজি তেখেতে ঘোষণা কৰিছে। আৰু ৰেচন কাৰ্ডৰ কাম আৰম্ভ হ'লে নৱেম্বৰৰ ভিতৰত ৰেচন কাৰ্ড পালে তেতিয়া জানুৱাৰীৰ ভিতৰত যিবিলাক যোগ্য ব্যক্তি তেখেতসকলক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু পৰ্বতঝৰাত যিহেতু নৱগঠিত এটা বিধানসভা সমষ্টি, কিমানজন হিতাধিকাৰী ইয়াত টাৰ্গেট কৰা হৈছে? নাই, এতিয়া টাৰ্গেটটো তেখেতে অলৰেডি কৈ দিছে যে প্ৰায় 30,000 বেনিফিচিয়াৰী বা হিতাধিকাৰীসকলে তেখেতসকলে ইয়াৰ পৰা লাভান্বিত হ'ব আমাৰ নতুনকৈ গঠিত হোৱা আমাৰ পৰ্বতঝৰা বিধানসভা সমষ্টিৰ পৰা। অলপ আপ ডাউন হ'ব পাৰে, বেছিও হ'ব পাৰে, অলপ কম হ'ব পাৰে, কিন্তু 30,000টো আমি এভাৰেজ ধৰিছোঁ। ৰাজনৈতিক প্ৰশ্নলৈ আহিলোঁ, যিহেতু BPF আৰু UPPL ইতিমধ্যে এক হোৱাৰ এক সিদ্ধান্ত গ্ৰহণ হৈছে, যদি এক হয় তেতিয়াহ'লে BJPৰ লগত আপোনালোকৰ মিত্ৰতা থাকিব নেকি? মই ভাবোঁ যে এতিয়া কেন্দ্ৰীয়ত NDA যেটা এলায়েন্স চৰকাৰ চলি আছে তাতে যৌথভাৱে আমাৰো BJPৰ নেতৃত্বতে চৰকাৰ চলি আছে। আমাৰ UPPLৰে এতিয়া লোকসভাৰ এটা MP পাবলৈ সক্ষম হৈছোঁ, ৰাজ্যসভাত আমি এজন সাংসদ পাবলৈ সক্ষম হৈছোঁ। অসমত ইমান ধুনীয়াকৈ আমাৰ এটা এলায়েন্স গভৰ্ণমেণ্ট চলি আছে। আমাৰ BTRত ইমান ধুনীয়াকৈ UPPL BJP নেতৃত্বাধীন এটা চৰকাৰ চলি আছে। ইয়াত কোনো প্ৰশ্নই নুঠে যে আমি ইয়াৰ পৰা কোনোবা বেলেগ ফালে যাম, বেলেগ ফালে আমি চিন্তা কৰা নাই। হয়, দুই এজনে চেষ্টা কৰি আছে যে UPPL আৰু BPFৰ যাতে মিত্ৰতা হয়, কিন্তু কিমান হ'ব নহ'ব অফিচিয়েল তেনেকুৱা ধৰণৰ মই বৈঠকো পোৱা নাই আৰু তেনেকুৱা ধৰণৰ কোনো কমেণ্টো মই পোৱা নাই যে BTRৰ যিজন প্ৰধান, যিহেতু তেখেত UPPLৰো তেখেত প্ৰেছিডেণ্ট হয়, তেখেতৰ পৰা মই কোনো স্পষ্টীকৰণ পোৱা নাই যে তেনেকুৱা ধৰণৰ কিবা মিত্ৰতা হ'ব। সেইকাৰণে সেই প্ৰশ্নটো বৰ্তমান নুঠে আৰু মই বিশ্বাস কৰোঁ যে ইমান ধুনীয়া যিহেতু এটা শান্তিৰ প্ৰক্ৰিয়া আহিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ নেতৃত্বত, অমিত শ্বাহ ডাঙৰীয়া দেৱৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত ইমান ধুনীয়া এটা পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ। বেলেগ কথা চিন্তা কৰাৰ এতিয়া বৰ্তমান সময় নহয় বুলি ভাবোঁ। ধৰক আজিৰ এই অনুষ্ঠানটো ইতিমধ্যে আমাৰ হাজদা ডাঙৰীয়া কৈছেই যে গোটেই অসমজুৰি ৰাজ্যজুৰি যি অৰুণোদয় 3 আঁচনিৰ আজি শুভ উদ্বোধনী, সেই শুভ উদ্বোধনীত ৰাইজে যথেষ্ট সঁহাৰি দিছে। এই গৰমৰ মাজত ইমান ৰাইজে ধৈৰ্য ধৰি এই বক্তব্যবিলাক শুনিছে, আমাৰ মাজত আছে, সেইটোৱেই প্ৰমাণ কৰে যে গোটেই ৰাইজ মিলি বা গোটেই অসমৰ জনসাধাৰণে, বিশেষকৈ পৰ্বতঝৰা অঞ্চলৰ ৰাইজে যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যিখিনি চৰকাৰ চলি আছে তাৰ প্ৰতি আস্থা আৰু বিশ্বাসটো বাঢ়িছে, যাৰ কাৰণে ইমানখিনি ৰ'দৰ ভিতৰতো আমাৰ মাজত থাকি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে। আৰু এটা কথা আমি আজি গম পালোঁ যে সেইখিনি জনা নাছিলোঁ মই, যে যোৱা লোকসভা নিৰ্বাচনৰ আগে আমি প্ৰতিটো পৰিয়ালক যিসকলে অৰুণোদয় পোৱা নাই
আপোনালোকে আমাৰ সমীক্ষা এটা পত্ৰ আছে সেইখিনি লৈ যাওক আৰু ফিল আপ কৰি যদি পোৱা নাই আমাক জমা দিয়ক। গতিকে এই হিচাপত গোটেই অসমত যিখিনি জমা হৈছে তাত দেখা গ'ল মাত্ৰ 11 লক্ষ জনসাধাৰণক পৰিয়ালক এই অৰুণোদয় লাগে, অৰুণোদয় বিচৰা পৰিয়াল। অথচ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 11,000ৰ পৰিৱৰ্তে 11 লাখৰ পৰিৱৰ্তে 12,60,000 1,60,000 বেছিকৈ আবণ্টিত কৰিলে। গতিকে এই হিচাপত থাকিব নালাগে আৰু অৰুণোদয় বিচৰা পৰিয়াল, আৰু যদি থাকি যায় 12,60,000 দিয়াৰ পিছতো যদি অৰুণোদয় পাবলগীয়া থাকি যায়, তেনেহ'লে মই ভাবি ল'ম যে কিছু বিৰোধী দলৰ সেই সময়ত এই ফৰ্মখিনি লোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ কাৰণে আজি প্ৰকৃত তথ্য যিবিলাকৰ প্ৰকৃতপক্ষে পোৱাৰ প্ৰয়োজন আছিল এইবিলাকৰ প্ৰতিফলিত নোহোৱাৰ কাৰণে আজি বঞ্চিত হ'ব লগা হ'ব। খুব ভাল লাগিছে আজি এই পৰ্বতজোৰা 5 নং পৰ্বতজোৰা এতিয়া বিধায়ক নাই, সেইটো নতুন সমষ্টি। ইয়াত বহুত কেইবাটাও সমষ্টি আহি লগ লাগিল। এতিয়া এটা সমষ্টিত 30,000ৰ কথা কৈছে, তাৰমানে প্ৰতিটো সমষ্টিত 20,000কেই অলৰেডি দিয়া আছে। কিন্তু এতিয়া আমাৰ পৰ্বতজোৰাত এই 20,000খিনি এতিয়া আছেনে নাই সেইটোতো সঠিকভাৱে কোৱাটো টান। গতিকে 10,000কে নতুনকৈ হ'ব, মই ভাবোঁ যে 10,000তকৈ অলপ বেছি হ'ব। কাৰণ কোকৰাঝাৰ জিলাত যি 5টা সমষ্টি আছে, যেই 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ দীঘলীয়া, আটাইতকৈ ডাঙৰ, আটাইতকৈ বেছি ভোটাৰ থকা সমষ্টি হৈছে পৰ্বতজোৰা 5 নং পৰ্বতজোৰা সমষ্টি। গতিকে আশা ৰাখিছোঁ আমাৰ নেতৃত্বসকলে আমাৰ পৰ্বতজোৰাত 10,000ৰ ওপৰত হিতাধিকাৰী আমাক দিয়াৰ বাবে ব্যৱস্থা কৰিব।